নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মই মোৰ ইউটিউব চেনেল আৰজিছ এণ্টাৰটেইনমেণ্ট এণ্ড এডুকেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে যোৱা 22 ছেপ্টেম্বৰ 2021 তাৰিখে অনুষ্ঠিত হৈ যোৱা BEd CET এক্সামৰ মেথমেটিক্স আৰু ৰিজনিঙৰ যি 25টা কুৱেশ্যন আহিছিল তাৰ শুদ্ধ উত্তৰসমূহ কিনো হ'ব সেই বিষয়ে গম পাব। লগতে শুদ্ধ উত্তৰসমূহ আমি কেনেকৈনো পালোঁ সেই বিষয়ে অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ, সেইবাবে ভিডিঅ'টো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। আহকচোন তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছিল এনেধৰণৰ, দ্য এভাৰেজ অফ 15 নাম্বাৰ ইজ 0, আউট অফ দেম এট দ্য মষ্ট হাউ মেনি মে বি গ্ৰেটাৰ দেন 0। কি সুধিছে ইয়াত? 15টা সংখ্যাৰ এভাৰেজ নাম্বাৰ দিছে 0 আৰু সেই 15টা নাম্বাৰৰ ভিতৰত কিমানটা নাম্বাৰ 0তকৈ ডাঙৰ হ'ব। কি কৰিব লাগিব এতিয়া চাওক, লিখিছোঁ টোটেল এভাৰেজ অফ দ্য 15 নাম্বাৰ ইজ ইকুৱেল টু 0 দিয়াই আছে। এইটো যিহেতু ফৰ্মুলাটো হৈছে এভাৰেজ ইকুৱেল টু ওপৰত হ'ব ছাম অফ দ্য নাম্বাৰ, তলত হ'ব টোটেল নাম্বাৰ, হয়নে? 15টা আমাক দিয়া আছে, সংখ্যা দিয়া আছে, সেই 15টা সংখ্যা কি কৰিব লাগিব? যোগ কৰিব লাগিব। তলত সেই কিমানটা সংখ্যা দিছে? 15টা দিছে, 15টোৰে কি কৰিব লাগিব? হৰণ কৰিব লাগিব, তেতিয়া আমাৰ এভাৰেজটো ওলাব, হয়নে? আৰু আমাক ইয়াত উলিয়াব কি দিছে? গ্ৰেটাৰ দেন 0 নাম্বাৰ, অৰ্থাৎ 0তকৈ যদি গ্ৰেটাৰ হয় নাম্বাৰটো তেতিয়া নাম্বাৰটো হ'ব পজিটিভ নাম্বাৰ, আৰু 0তকৈ যদি লেছ হয় তেতিয়া হ'ব নিগেটিভ নাম্বাৰ। এনেই আমি এটা সংখ্যা কৰি চাওক, এভাৰেজ যেতিয়া আমাৰ 0 হ'ব, যদি আমাৰ এভাৰেজটো 0 উলিয়াবলৈ দিয়ে তেতিয়া কি হ'ব? এটা সংখ্যা যদি ধৰোঁ আমি 5 বুলি ধৰোঁ, আৰু আনটো সংখ্যা তেতিয়া কি হ'ব লাগিব? -5 হ'ব লাগিব, হয়নে? এটা সংখ্যা নিগেটিভ হ'বই লাগিব, তেতিয়াহে প্লাছ আৰু মাইনাছে কি হ'ব? মাইনাছ হ'ব। তেতিয়া একেই সংখ্যা হ'ল তেতিয়া কি হ'ব? 0 হ'ব। 0 হ'লে তেতিয়া দুটা সংখ্যা আছে, যিহেতু চাওক মই +5 লিখিছোঁ এটা, আৰু এটা লিখিছোঁ -5, হয়নে? প্লাছে মাইনাছে মাইনাছ, যিহেতু 5ৰ পৰা 5 গ'ল 0 হ'ল। দুটা সংখ্যা আছে কাৰণে আমি কি লিখিছোঁ? তলত 2 লিখিছোঁ আৰু 2ৰে হৰণ কৰিছোঁ, এনচাৰ হ'ল এভাৰেজ ইকুৱেল টু 0, হয়নে? ইয়াৰ পৰা আমি কি বুজিলোঁ? যেতিয়া কেইবাটাও সংখ্যাৰ আমাক এভাৰেজ উলিয়াবলৈ দিয়ে আৰু এভাৰেজটো যেতিয়া 0 হ'ব, তেন্তে তাৰ যিকোনো এটা সংখ্যা, মিনিমাম এটা সংখ্যা আমাৰ কি হ'ব লাগিব? নিগেটিভ হ'বই লাগিব। যদি আমি ধৰি লওঁ আমাক যিহেতু 15টা নাম্বাৰ দিছিলে, তাৰে 14টা নাম্বাৰৰ যোগফল যদি 100 বুলি ধৰোঁ, তেন্তে বাকী থকা এটা সংখ্যা কি হ'ব লাগিব? -100 হ'ব লাগিব, হয়নে? 14টা নাম্বাৰৰ যোগফল যদি 100 হয়, তেন্তে এটা সংখ্যা কি হ'ব লাগিব? -100 হ'ব লাগিব, তেতিয়াহে প্লাছে মাইনাছে মাইনাছ হৈ কি হ'ব? এনচাৰটো 0 হ'ব। আৰু 15টা সংখ্যা আছিল যিহেতু 15ৰে যদি হৰণ কৰোঁ আমি 0 কি পাম? এনচাৰ 0 পাম, হয়নে? তেন্তে কি হ'ব? এভাৰেজ যদি 0 হ'বলৈ হয়, তেন্তে যিমানকেইটা সংখ্যা দিয়া থাকে তাৰ মিনিমাম এটা সংখ্যা কি হ'ব লাগিব? নিগেটিভ হ'ব লাগিব। আৰু যদি মিনিমাম এটা সংখ্যা যদি নিগেটিভ হয়, তেন্তে বাকী থকাকেইটা কি হ'ব? পজিটিভ হ'ব। সেয়ে প্ৰশ্নটোত 15টা নাম্বাৰ আছিলে যিহেতু, তাৰ এটা সংখ্যা যদি নিগেটিভ নাম্বাৰ হয়, তেন্তে বাকী 14টা কি হ'ব? পজিটিভ নাম্বাৰ হ'ব, অৰ্থাৎ গ্ৰেটাৰ দেন 0 নাম্বাৰ হ'ব 14টা। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো এটা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যন আছিল। এইটো আমি কেনেকৈ ছল্ভ কৰিম চাওক। আমি হয়তো বহুতে জানো, প্ৰথমে আমি কি কৰিম? সৰু ব্ৰেকেটটো যোনটো আছে সেই সৰু ব্ৰেকেটটো ভাঙিম, হয়নে? এইফালে আছে 1 + 1 আছে ব্ৰেকেটৰ ভিতৰত, আৰু এইফালে আছে 6 - 3 - 2, হয়নে? 1 + 1 কি হ'ব? 2 হ'ব। বাকীখিনি চাওক আমি একেই লিখিলোঁ, মাত্ৰ সৰু ব্ৰেকেটটো ভাঙি চাওক কি লিখিলোঁ? 2 লিখিলোঁ। আৰু এতিয়া এইফালে লিখিম 6 - 3 - 2 জেগাত কি লিখিলোঁ? 1 লিখিলোঁ, কাৰণ 6ৰ পৰা 3 গ'লে 3, আকৌ 3ৰ পৰা 2 বিয়োগ কৰিলে কি হ'ব? 1 হ'ব। তো ফাৰ্ষ্ট ষ্টেপটো হৈ গ'ল। ছেকেণ্ড ষ্টেপটো চাওক, কি কৰিলোঁ? মাজৰ বন্ধনীটো ভাঙিলোঁ, হয়নে? 9 - 2 লিখিলোঁ। 4 - 2 আছে, 4 - 2 কি হ'ব? 2 হ'ব। হৰণ কি আছে? 2 আছে, হয়নে? আকৌ বাকীখিনি চব একেই লিখিলোঁ। তাৰপিছত এতিয়া ডাঙৰ ব্ৰেকেটটো কি আছে? বদমাছ ৰুল মতে আমি কি কৰোঁ? প্ৰথমে হৰণ কৰোঁ। হৰণ কৰিলে আমি 2য়ে 2ক হৰণ কৰি কিমান পাম? 1 পাম। বাকীখিনিতো আমি চব একেই লিখিলোঁ। ইয়াৰ পিছৰ ষ্টেপটো চাওক, 9 - 2 - 1 আছে, এই গোটেইকেইটা বিয়োগ কৰিলে কিমান হ'ব? 6 পাম, আৰু এইফালে হৰণ আছে 1। তো 1ৰে যদি 6 হৰণ কৰোঁ, এনচাৰ কি হ'ব? 6 হ'ব। তেন্তে আমি শুদ্ধ উত্তৰটো পালোঁ 6। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো চাওক, এটা চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনেই আছিল। একেবাৰে সহজ এইটো। কেনেকৈ কৰিব লাগিব চাওক। একৰ্ডিং টু বদমাছ ৰুল আমি কি কৰিব লাগিব? প্ৰথমে হৰণকেইটা কৰি ল'ব লাগিব। হৰণকেইটা কৰিলে কি পাম? ফাৰ্ষ্ট 1 আহিব, প্লাছ 10 পাম, তাৰপিছত 100 পাম, তাৰপিছত কি পাম? 1000 পাম। গোটেইকেইটা যদি যোগ কৰোঁ আমি কি পাম? 1111। তো কি হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। এতিয়া চাওঁ আহক নেক্সট কুৱেশ্যনটো কি আহিছিল। হুইচ অফ দ্য ফলোয়িং ডেচিমেল নাম্বাৰ ইজ এ পাৰফেক্ট স্কোৱাৰ? 4টা অপশ্যন দিছে আমাক, 0.9, 0.09, 0.009 আৰু 0.00009। এই 4টা অপশ্যনৰ ভিতৰত কোনটো নাম্বাৰ আমাৰ পাৰফেক্ট স্কোৱাৰ সুধিছে? কোনটো হ'ব এতিয়া? এনচাৰ চাওক, অপশ্যন বিটো শুদ্ধ হ'ব,
কাৰণ 0.09ক যদি আমি বৰ্গ ভাঙো তেন্তে উত্তৰ হ'ব 0.3 অৰ্থাৎ 0.3 যদি দুটা পূৰণ কৰোঁ তেন্তে আমি উত্তৰ পাম 0.09 সেয়ে আমাৰ শুদ্ধ উত্তৰটো হ'ব 0.09 অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাওক কি আহিছিল দ্য এভাৰেজ হাইট অফ 3 চিলড্ৰেন ইজ 95 centimeter if the height of 2 children are 97 and 92 respectively the height of third child is 95, 96, 97 and 98 চাৰিটা অপশ্যন দিছে কোনটো শুদ্ধ হ'ব সুধিছে চাওক এইটো আমি কেনেকৈ কৰিলোঁ প্ৰথমে আমি কি লিখিলোঁ যিটো দিয়া আছে আমি লিখিলোঁ এভাৰেজ হাইট অফ 3 চিলড্ৰেনটো কি হ'ব 95 centimeter হ'ব তাৰপিছতে দিয়া আছিলে কি হাইট অফ ফাৰ্ষ্ট চাইল্ডটো কিমান দিয়া আছে 97 আৰু ছেকেণ্ড চাইল্ডটো কিমান দিয়া আছে 92 আৰু থাৰ্ড চাইল্ডটো যিহেতু উলিয়াব দিছে সেইবাবে আমি ধৰি ল'লোঁ এক্স ঠিক আছে যিহেতু এভাৰেজ উলিয়াব দিছিলে এভাৰেজৰ ফৰ্মুলাটো আমি সকলোৱে জানো ওপৰত কি কৰিব লাগিব যিকেইটা সংখ্যা দিয়া আছে সেইকেইটা যোগ কৰিব লাগিব আৰু তলত যিমান সংখ্যা আছে সেই সংখ্যাটো লিখিব লাগিব হয়নে কি দিয়া আছিলে আমাৰ নাম্বাৰকেইটা 97 আৰু এটা 92 আৰু এটা আমি কি ধৰিছিলোঁ x তেন্তে সেই গোটেই তিনিটা প্ৰথমে কি কৰিব লাগিব যোগ কৰিব লাগিব 97 প্লাছ 92 প্লাছ x তলত কিমান হ'ব কেইটা নাম্বাৰ আছে তিনিটা সেইবাবে 3 বহিলে ইকুৱেল টু আমাৰ এভাৰেজ দিয়া আছিলে কিমান 95 সেইবাবে কিমান হ'ল ইকুৱেল টু 95 হ'ল এতিয়া আমি 97 ৰ লগত 92 টো প্লাছ কৰিম কিমান পাম 189 প্লাছ x আছে প্লাছ x ভাগে লিখিলোঁ ইকুৱেল টু 95 ৰ লগত তিনিটো কি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি এফালে লৈ গৈ পূৰণ কৰি দিম 95 ইনটু 3 হ'ব কিমান পাম 285 এতিয়া x টো লেফ্ট সাইডে থলো আৰু 189 টো ৰাইট সাইডে লৈ গলো ইকুৱেল সাইনৰ অপজিট সাইডে যোৱাৰ বাবে কি হ'ব সাইনটো প্লাস সাইনটো কি হ'ব মাইনাস সাইন হ'ব সেইবাবে মাইনাস 189 হ'ল 285 ৰ পৰা এতিয়া 189 মাইনাস কৰিলে কিমান পাম এনসাৰ 96 পাম গতিকে অপচন বি ইজ দা কাৰেক্ট এনসাৰ হ'ব নেক্সট কোৱেশ্চনটো চাওক কি আহিছিল Out of 50 players, 20 play cricket and 30 play hockey. If 10 play both cricket and hockey, then how many of them play neither cricket nor hockey? কি কৈছে প্ৰশ্নটোত 50 জন প্লেয়াৰ আছিল তাৰে 20 জনে ক্ৰিকেট খেলে 30 জনে হকি খেলে আৰু 10 জনে ক্ৰিকেট আৰু হকি দুইটাই খেলে এতিয়া আমাক প্ৰশ্নটোত সুধিছে কি একো নেখেলা ক্ৰিকেট আৰু হকি দুইটা নেখেলা কেইজন প্লেয়াৰ আছে কি কৰিব লাগিব এতিয়া আমি এনেকৈ চিত্ৰটো আঁকি ল'ব লাগিব দেখিছে চিত্ৰটোত ক্ৰিকেট বিল লিখিছো এফালে আৰু এফালে কি লিখিছো হকি বিল লিখিছো হয়নে টোটাল আসলে 50 জন আৰু ক্ৰিকেট খেলা আসলে 20 জন যেহেতু দুইটা খেলা আসলে 10 জন হেকানে বোট যেহেতু মাজৰ ডখৰ জায়গাত বোট লিখা আছে দেখিছে সেইভাবে তাত আমি 10 লিখিম কাৰণ দুই বিধ খেল খেলে ক্ৰিকেট আৰু হকি দুইটা খেলৰ বাবে আমি মাজত 10 লিখিলো আৰু এফালে কি লিখিলো ক্ৰিকেটৰ ফালে আমি 10 লিখিলো কাৰণ ক্ৰিকেট খেলাৰ 20 জন আছিল 10 দুইটা লগ লাগি কি হ'ব 20 হ'ব আৰু এফালে হকি খেলা কি লিখিলো 30 জন আছিল সেইভাবে 20 লিখিলো কাৰণ 20 + 10 হলে মানে কিমান হ'ব 30 হ'ব তেন্তে এতিয়া আমি ক্ৰিকেট আৰু হকি খেলা কিমানজন মুঠ প্লেয়াৰ পালো 10 + 10 + 20 ইকুৱেল টু কিমান হ'ল 40 জন পালো হয়নে কোৱেশ্চনটো দিয়া আছিল আমাৰ 50 জন প্লেয়াৰ আছিল সেইভাবে আমি যদি 50 ৰ পৰা ক্ৰিকেট আৰু হকি দুইবিধ খেল খেলা প্লেয়াৰ মাইনাস কৰি দিও অৰ্থাৎ 40 যদি মাইনাস কৰি দিও তেন্তে একো নেখেলা প্লেয়াৰ কিজন ওলাই যাব হয়নে তো 50 - 40 ইকুৱেল টু কিমান হ'ব 10 হ'ব গতিকে অপচন সি ইজ দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো চাওক একেবাৰে সহজ কি কৈছে ইয়াত চাৰিটা অপচন দিছে 7/11 9/13 70% এণ্ড 1/0.7 এই সংখ্যাকেইটা গোটেইকেইটা কি কৈছে সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে একেবাৰে সহজ কি কৰিব লাগিব এইটো এই গোটেইকেইটা হৰণ কৰি দিব লাগিব চাওক হৰণ কৰিলে কি হ'ব 7/11 টো যদি হৰণ কৰোঁ 11 - 7ক 0.64 পাম 13 যদি 9ক হৰণ কৰোঁ 0.69 পাম 70% টো ভাঙিলে 70/100 হ'ব ইকুৱেল টু কিমান হ'ব 0.7 আৰু 1ক যদি 0.7 এৰ হৰণ কৰোঁ কিমান ল'ব 1.43 গতিকে এতিয়া আমি গম পালে কোনটো সৰু কোনটো ডাঙৰ সংখ্যা একেবাৰে 1 নম্বৰটো আটাইতকৈ সৰু সংখ্যা 0.64 ওলালে যেহেতু তাৰপিছত 2 নম্বৰটো তাৰপিছত 3 নম্বৰটো তাৰপিছত 4 নম্বৰটো তো অৰ্ডাৰটো তেনেকৈ হ'ব 1 2 3 4 নেক্সট কোৱেশ্চনটো চাওক কি আহিছিল এ boat can travel with a speed of 12 km/h in still water if the speed of the stream in 3 km/h find the time taken by the boat to go 60 km downstream কি কৰিব লাগিব চাওক এতিয়া এইটো স্পিড অফ বোট লিখিলো 12 km/h স্পিড অফ ষ্ট্ৰীম চাওক 3 km/h তো টোটেল কিমান হ'ব 12 + 3 ইকুৱেল টু 15 km/h হয়নে 15 km/h মানে 1 ঘণ্টাত কিমান যায় 15 km যায় তো 1 কিলোমিটাৰ যাবলৈ আমাক কিমান সময় লাগিব 1/15 আৱাৰ লাগিব এতিয়া আমি 60 km আমাক উলিয়াব দিছে যেহেতু তো 60 km ইকুৱেল টু কিমান হ'ব 1/15 * 60 তো 15 যদি 60 কাটো আমি কিমান হ'ব 4 আৱাৰ হ'ব গতিকে অপচন বি ইজ দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো চাওক হোৱাট পাৰ্চেণ্টেজ অফ দ্য নাম্বাৰ ফ্ৰম 1 to 70 হেভ 1 or 9 ইন দ্য ইউনিট ডিজিট নেক্সট কুৱেশ্যনটো চাওক কি কৈছে ইফ a ইকুৱেল টু x% অফ y and b is equal to y% of x then which of the following is true কি দিছে অপশ্যনকেইটা a is smaller than b a is greater than b
cannot be determined and A is equal to B. কি হ'ব এতিয়া চাওক এইটো কি সুধিছে A আৰু B টো ইকুৱেল হ'ব নে ডাঙৰ হ'ব নে সৰু সুধিছে তো কি দিছে কোৱেশ্চনটোত A is equal to x% of y বুলি কৈছে হয়নে গতিকে কি হ'ব A is equal to x% মানে x by 100 আৰু অফ থাকিলে সদায় মন ৰাখিব সদায় পূৰণ চিন হ'ব তো অফৰ জেগাত আমি পূৰণ চিন দিলোঁ আৰু কি লিখিলোঁ y লিখিলোঁ গতিকে A equal to কি হ'ব xy by 100 এতিয়া চাওঁ B মানটো কিমান হ'ব B equal to কি দিছে y% of x একে y by 100 হ'ব অফৰ জেগাত পূৰণ হ'ব ইনটু কি হ'ব x হ'ব তো পূৰণ কৰিলে কি হ'ব একে B মানটো কিমান হ'ব xy by 100 তো দুইটা কিমান হ'ব ইকুৱেল হ'ব A equal to B তেন্তে অপশ্যন D is the correct answer হ'ব Next question to চাওক কি আহিছিল In row of 21 girls when Priyanka was shifted 4 places towards the right she became 12th from the left end what was her earlier position from the right end of the row কি কৰিবলৈ কৈছে চাওক প্ৰশ্নটোত 21 জনী ছোৱালী আছিল হয়নে হেইভাবে আমি কি কৰিলো 1 ৰ পৰা 21 লৈকে লিখি ললো ঠিক আছে তাৰ পিছতে কি কৈছে যদি প্ৰিয়ংকাই 4টা স্থান আগলৈ যায় তেন্তে তাৰ পজিশনটো কিমান হ'ব 12 হ'ব বুলি কৈছে হয়নে হেইভাবে আমি 12 টো এটা গোল চিন দিলো আৰু 4টা স্থান যেহেতু আগলৈ আহিছিল হেইভাবে যদি পিছুৱাই যায় তেন্তে তাৰ অৰিজিনাল পজিশনটো কিমান হ'ব 12 - 4 হলে কিমান হ'ব 8 হ'ব হয়নে 8 নম্বৰ স্থানত হ'ব প্ৰিয়ংকাৰ অৰিজিনাল পজিশনটো এতিয়া আমাক কি সুধিছে তাইৰ যেহেতু অৰিজিনাল পজিশনটো 8ত আছিল হয়নে প্ৰিয়ংকাৰ হে অৰিজিনাল পজিশনটো লৈকে ৰাইট সাইডৰ পৰা যদি আমি হিসাব কৰো 8 লৈকে কেই নম্বৰ পজিশন হ'ব হেতু সুধিছিলে এতিয়া আমি যদি ৰাইট সাইডৰ পৰা যদি উল্টাকৈ হিসাব কৰি যাওঁ কিমান হ'ব 21 20 19 এনেকৈ হিসাব কৰি যাওঁ তেন্তে 8 নম্বৰটো কোড পৰিব 14 নম্বৰ পজিশনত পৰিব হয়নে তো অপশ্যন A ইজ দা কাৰেক্ট আনসাৰ হ'ব এতিয়া আহো নেক্সট কোৱেশ্চনটো লৈ নেক্সট কোৱেশ্চনটো আমাক দুটা পিকচাৰ দিছে আৰু সেই পিকচাৰটোত এটা মিসিং নাম্বাৰ আছে সেই মিসিং নাম্বাৰটো আমাক উলিয়াবলৈ দিছে অপশ্যন চাৰিটা দিছে কি হ'ব সুধিছে এতিয়া চাওক ফাৰ্স্ট পিকচাৰটো চাওক আমি কি কৰিলো প্ৰথমে ইয়াত সংখ্যাকেইটা আছে চাই ল'ব লাগিব আমি কোনটো লগত মিলিব আমি যদি এনেকৈ মিলাই চাই দেখো তেন্তে 101 ৰ লগত যদি 15 যোগ কৰা আমি কিমান পাম 116 পাম ঠিক তেনেকৈ 35 38 আৰু 43 তিনটা যদি যোগ কৰো তেন্তে 116 পাম তো দুটা ইকুৱেল হ'ল এতিয়া আমি সেকেন্ড পিকচাৰটোলৈ আহো কি কৰিব লাগিব চাওক প্ৰথমে আমি চাব লাগিব ইয়াত কোনটো সংখ্যা ডাঙৰ ইয়াত কোনটো সংখ্যা ডাঙৰ দেখিছো 184 টো হয়নে তেন্তে 184 লগত আমি 48 টো প্ৰথমে যোগ কৰি লওঁ কিমান পাম 232 এতিয়া বাকি দুটা সংখ্যা যোগ কৰো 56 আছে আৰু 34 এটা যদি যোগ কৰো আমি কিমান পাম 90 পাম এতিয়া মাজৰ সংখ্যাটো কি উলিয়াব লাগে তো একেবাৰে সহজ 232 পৰা যদি আমি 92 বিয়োগ কৰি দিওঁ তেন্তে কিমান ল'ব 142 হেতুৱে হ'ব আমাৰ মাজৰ সংখ্যাটো তো মিসিং নম্বৰটো আমাৰ উলাই গ'ল 142 গতিকে অপশ্যন সি ইজ দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ফাইন্ড দা মিসিং নাম্বাৰ একেবাৰে সহজ এটো চাওক অপশ্যন চাৰিটা দিছে কি হ'ব ফাৰ্স্ট নাম্বাৰ কেইটা চাও আমি কি দিছে 3 আৰু 6 ইদৰা যদি যোগ কৰো আমি কিমান হ'ব 9 হ'ব হয়নে আৰু 9 টোক যদি আমি ভাঙো 3 * 3 হ'ব অৰ্থাৎ 3 স্কয়াৰ হ'ব সেকেন্ডটো চাওক 8 প্লাস যদি 56 কৰো তেন্তে কিমান হ'ব 64 টো আকৌ কিমান হ'ব 8 ৰ স্কয়াৰ হ'ব অৰ্থাৎ 8 * 8 ঠিক তেনেকৈ 3 নম্বৰটো চাও 10 + 90 হলে মানে কিমান হ'ব 100 হ'ব 100 টো 10 ৰ স্কয়াৰ অৰ্থাৎ ওপৰৰ নাম্বাৰ কেইটা কি হৈছে স্কয়াৰ হৈ গৈছে 3 স্কয়াৰ 8 স্কয়াৰ 10 স্কয়াৰ ঠিক তেনেকৈ এটা কোৱেশ্চন মাৰ্কটোৰ জেগাত কি বহিব অপশ্যনটো চাওক 0 বহিলে নহয় 3 বহিলেও নহয় 7 বহিলেও নহয় যদি 5 টো বহা কিমান হ'ব 5 + 20 যদি হয় কিমান হ'ব 25 হ'ব আৰু ওপৰ সংখ্যাটো হলে কি হয় বুলি কৈছো স্কয়াৰ হয় তো 5 5 গুণ 25 মিললেনে এফালে 5 + 20 25 হ'ল আৰু ইকুৱেল টু 5 * 5 হলে মানে কিমান হ'ব 25 হ'ব তো শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন নম্বৰ বি নেক্সট কোৱেশ্চনটো চাও কি আহিছিল এটা পিকচাৰ দিছিল পিকচাৰটোত ৰেক্টেংগল কেইটা আছে হিসাব কৰিব দিছিল যদি ভালকৈ আপোনালোকে হিসাব কৰে তেন্তে তাত 9টা ৰেক্টেংগল পাব তো অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো চাও কি দিছে 3 ৰ অপোজিট নাম্বাৰটো বিচাৰিছে 4টা আমাক লুডুগুটি দিছে আৰু সেই লুডুগুটিটোৰ পৰা চাই আমাক ক'বলৈ কৈছে 3 ৰ অপোজিট সাইডে থকা সংখ্যাটো কি এতিয়া আমি 3 ৰ অপোজিট সংখ্যাটো বিচাৰিবলৈ হলে কি কৰিব লাগিব 3টোৰ ওচৰে পাজৰে থকা সংখ্যাকেইটা প্ৰথমে উলিয়াই ল'ব লাগিব ফাৰ্স্ট লুডুগুটিটো চাওক 3 ৰ ওচৰে পাজৰে কি আছে 1 আৰু 6 আছে সেকেন্ড পিকচাৰটো চাওক সেকেন্ডত 3 সংখ্যাটো নাই সেই কাৰণে এটো চাবই দৰকাৰ নাই থাৰ্ড পিকচাৰটো চাওক 3 ৰ ওচৰে পাজৰে কি আছে 1 আৰু 5 আছে আৰু ফৰ্থ পিকচাৰটো চাওক 3 ৰ ওচৰে পাজৰে 2 আৰু 6 আছে তো গোটেইকেইটা মিলাই আমাৰ 3 ৰ ওচৰে পাজৰে থকা সংখ্যাটো হৈছে 1 2 5 আৰু 6 হয়নে 3 ৰ ওচৰতে কোনটো সংখ্যা নাই 4টো নাই সেইভাবে 3 ৰ অপোজিট সাইডে থকা সংখ্যাটো হ'ব 4 অপশ্যন বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ফাইন্ড দা ৰং নাম্বাৰ ইন দা ফলোইং সিৰিজ
ছিৰিজটোৰ কোনটো সংখ্যা ভুল বুলি সুধিছে আমি প্ৰথমে এতিয়া পাতি লওঁ ছিৰিজটো 3 8 15 24 34 48 আৰু 63 দিয়া আছে ইটোৰ পৰা সিটো সংখ্যা আমি কি কৰি চাওঁ প্ৰথমে বিয়োগ কৰি চাওঁ 8ৰ পৰা যদি 3 বিয়োগ কৰোঁ কিমান হ'ব 5 হ'ব 15ৰ পৰা 8 বিয়োগ কৰিলে 7 হ'ব 24ৰ পৰা 15 বিয়োগ কৰিলে 9 হ'ব 34ৰ পৰা 24 বিয়োগ কৰিলে 10 হ'ব 48ৰ পৰা বিয়োগ কৰিলে 34 টো 14 হ'ব আৰু 63ৰ পৰা 48 বিয়োগ কৰিলে 15 হ'ব তো প্ৰথমে আমি চাওঁ ছিৰিজ অৰ্ডাৰটো কেনেকৈ আছে প্ৰথমটো চাওক 5 আছে 7 আছে 9 আছে হয়নে প্ৰথম এই তিনিটা শুদ্ধ হয়নে কাৰণ এই তিনিটা কি ছিৰিজটো মিলি আছে হয়নে অড নাম্বাৰ হয়নে 5 7 9 অড নাম্বাৰ যিহেতু আৰু ছিৰিজ অৰ্ডাৰটো ধুনীয়াকৈ মিলি আছে 5ৰ পিছত 687 আছে 7ৰ পিছত 89 আছে 9ৰ পিছত 10 কি হ'ব লাগিছিলে 11 হ'ব লাগিছিলে হয়নে তেন্তে 34 নাম্বাৰটো কি হ'ব ৰং হ'ব যিহেতু 34টোৱে ভুল ওলাইছে সেইবাবে আমাৰ পিছৰ সংখ্যাটো চোৱাৰ দৰকাৰেই নাই সেইবাবে আমাৰ এনচাৰ হ'ব 34 অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো এটা ৰিজনিঙৰ কুৱেশ্যন আছিল ইয়াত এলফাবেটিকেল ছিৰিজ দিছে বি এফ দিছে ইছটো জি কে এফালে দিছে এল পি ইছটো কুৱেশ্যন মাৰ্ক কি হ'ব এতিয়া চাওঁ এলফাবেটিকেল ছিৰিজটো কেনেকৈ আছে বিৰ পিছত চি ডি ই এৰি এফ লিখিছে জিৰ পিছত এইচ আই জে এৰি কে লিখিছে এতিয়া অপশ্যনকেইটা চাওঁ আমি তেনেকৈ কোনটো হ'ব কে এলটো নহয় এমও নহয় আৰটোও নহয় তো অপশ্যন চিটো হ'ব চাওক কিউ পিছত কি হ'ব আৰ এছ টি এৰি কি হ'ব ইউ হ'ব হয়নে তো অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক কি কৈছে ইফ পি ডিনোটছ প্লাছ চাইন আৰ ডিনোটছ ক্ৰছ চাইন এছ ডিনোটছ মাইনাছ চাইন এণ্ড টি ডিনোটছ ডিভাইড চাইন দেন হোৱাট উইল বি দ্য ভেলু অফ 5 আৰ 9 পি 7 এছ 9 টি 3 পি 6 কি কৈছে এলফাবেটকেইটাই কি কৈছে চাইন ডিনোটছ কৰে বুলি কৈছে প্লাছ ক্ৰছ মাইনাছ চাইন আৰু ডিভাইড চাইন হয়নে এতিয়া কি ভেলু উলিয়াবলৈ দিছে 5 আৰ 9 পি 7 এছ 9 টি 3 পি 6 কি কৰিম তেন্তে এতিয়া আমি নাম্বাৰকেইটা আমি একেভাগে লিখিম মাত্ৰ এলফাবেটকেইটাৰ জেগাত চাইনকেইটা লিখিম আৰৰ জেগাত ক্ৰছ লিখিম পি জেগাত প্লাছ লিখিম এছৰ জেগাত মাইনাছ লিখিম আৰু টিৰ জেগাত ডিভাইড চাইনটো লিখিম গোটেইখিনি লিখাৰ পিছত এইটো যদি আমি চিম্প্লিফাই কৰোঁ তেন্তে এনচাৰ পাম 55 তো অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক কমাণ্ড ইজ ৰিলেটেড টু অৰ্ডাৰ ইন দ্য ছেইম ৱে এজ কনফিউজন ইজ ৰিলেটেড টু চাৰিটা অপশ্যন দিছে কোনটো শুদ্ধ হ'ব সুধিছে এতিয়া চাওক কমাণ্ড আৰু অৰ্ডাৰ দুইটা হৈছে চিমিলাৰ ৱৰ্ড যদি কমাণ্ড আৰু অৰ্ডাৰ দুটা চিমিলাৰ ৱৰ্ড হয় তেন্তে কনফিউজনৰ চিমিলাৰ ৱৰ্ড কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেঅছ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাওক 1 year ago a mother was 4 times older than her son after 6 years her age becomes more than double her son's age by 5 years the present ratio of their age will be কিমান হ'ব সুধিছে কি কৰিম এতিয়া এইটো আমি প্ৰথমে মাকৰ বয়সটো ধৰি লওঁ x বুলি আৰু পুতেকৰ বয়সটো ধৰি লওঁ y বুলি 1 year ago বুলি কৈছে 1 year আগৰ কথা আগৰ হ'লে মানে কি হ'ব মাইনাছ হ'ব x minus 1 এইফালে লিখিলোঁ y minus 1 তো মাকৰ বয়সটো কি বুলি কৈছে পুতেকতকৈ 4 গুণ বেছি হ'ব বুলি কৈছে তো 4 গুণ যদি বেছি আছিলে এবছৰৰ আগত তেন্তে কিমান হ'ব 4টো পুতেকৰ বয়সটোৰ লগত পূৰণ কৰি দিব লাগিব তো ইকুৱেশ্যনটো আমাৰ কি হ'ব x minus 1 equal to 4 into y minus 1 হয়নে তাৰপিছত আমি এইটো কেলকুলেট কৰি xৰ ভেলু কিমান পাম 4y minus 3 ইকুৱেশ্যন নম্বৰ 1 দিলোঁ সেইটো আকৌ আমাক এটা ইকুৱেশ্যন দিছে 6 year after 6 year বুলি কৈছে after 6 year বুলি কি হ'লে কি হ'ব 6 বছৰৰ পাছতো আমাৰ সকলো বয়স বাঢ়ি যাব সেইকাৰণে কি হ'ব প্লাছ হ'ব x plus 6 হ'ব এফালে y plus 6 হ'ব 6 বছৰৰ পাছত কি কৈছে মাকৰ বয়সটো দুগুণ হ'ব বুলি কৈছে আৰু লগতে 5 বছৰ বেছি হ'ব বুলি কৈছে সেইকাৰণে 2টো পূৰণ কৰিলোঁ আৰু 5টো যোগ কৰি দিলোঁ তো ইকুৱেশ্যনটো কি হ'ল x plus 6 equal to 2 into y plus 6 plus 5 পিছৰ ষ্টেপটোত কি কৰিলোঁ 2টো পূৰণ কৰি দিলোঁ চাওক কি হ'ল x plus 6 equal to 2y plus 12 plus 5 হ'ল তাৰ পিছৰ ষ্টেপটো x equal to 12 আৰু 5টো যোগ কৰি দিলোঁ কিমান হ'ল 17 হ'ল আৰু 6টো এফালে যিটো প্লাছ আছিলে সমান চিনৰ এফালে যোৱাৰ লগে লগে কি হৈ গ'ল -6 হৈ গ'ল তো নেক্সট ষ্টেপটোত আমি কি কৰিলোঁ চাওক xৰ জেগাত ওপৰৰ সেই 1 নম্বৰ ইকুৱেশ্যনটোত যি আছিলে xৰ জেগাত কি বহালোঁ x equal to 4y minus 3 পাইছিলোঁ যিহেতু সেইবাবে ইয়াত xৰ জেগাত 4y minus 3টো পাতি দিলোঁ আৰু এইফালে কি লিখিলোঁ ৰাইট ছাইডে 2y plus 17ৰ পৰা 6 মাইনাছ কৰি 11 পালোঁ ঠিক আছে তাৰপিছত ৱাইখিনি এটা ছাইডে লৈ আহিলোঁ নাম্বাৰকেইটা এটা ছাইডে লৈ গ'লোঁ তো y ভেলুটো কিমান ল'লে আল্টিমেটলি 7 ল'লে y ভেলু 7 লোৱাৰ পাছত আমি কি কৰিব লাগিব xৰ ভেলু উলিয়াব লাগিব xৰ ভেলু উলিয়াবলৈ হ'লে নাম্বাৰ 1 ইকুৱেশ্যনটো চাব লাগিব আমি কি পাইছিলোঁ x equal to 4y minus 3 তো y জেগাত আমি কি লিখি দিম 7টো লিখি দিম 4 into 7 minus 3 হ'ব কি হ'ব 4 7 গুণ 28 হ'ব minus 3 তো 28ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 25
তো আমাৰ অলৰেডি দুটা মান ওলাই গ'ল x আৰু y মাকৰ বয়সটো তেতিয়া ওলাই গ'ল 25 আৰু পুতেকৰ বয়সটো ওলালে 7 তো ইয়াৰ ৰেচিঅ'টো কি হ'ব 25:7 অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া চাওঁ নেক্সট কুৱেশ্যনটো নেক্সট কুৱেশ্যনটোত কেইবাটা পিকচাৰ দিছে আমাক সেই পিকচাৰৰ ভিতৰত সেই ষ্টাৰটোৰ ভেলু কিমান হ'ব সেইটো সুধিছে কি কৰিব লাগিব এইটো চাওক প্ৰথমে আমি পিকচাৰকেইটাৰ মানটো এক্স ৱাই জেড বুলি ধৰি ল'ম তো ফাৰ্ষ্ট পিকচাৰটো যোনটো গোলকৈ দিয়া আছে সেইটো আমি এক্স বুলি ধৰিলোঁ চিলিণ্ড্ৰিকেল যোনটো পিকচাৰ আছে সেইটো ৱাই বুলি ধৰিলোঁ আৰু ষ্টাৰটো আমি জেড বুলি ধৰিলোঁ তিনিটা যিহেতু আমাক ইকুৱেশ্যন টাইপত দিয়া আছে আমি তিনিটা ইকুৱেশ্যন বনাই ল'ম সেই পিকচাৰকেইটাত একৰ্ডিং টু কুৱেশ্যন কি দিছে চাওক ফাৰ্ষ্টৰ পিকচাৰটো চাওঁ কি দিছে এটা ৰাউণ্ড দিছে দুটা চিলিণ্ডাৰ দিছে ইকুৱেল টু 11 দিছে হয়নে তো এটা ৰাউণ্ড হ'লে মানে এক্স হ'ব প্লাছ দুটা চিলিণ্ডাৰ 2y হ'ব 2y ইকুৱেল টু কিমান দিছে 11 তো ইকুৱেশ্যন নম্বৰ 1 হৈ গ'ল সেইটো সেকেন্ড পিকচাৰটো চাওক দুটা ৰাউণ্ড দিছে এটা চিলিণ্ডাৰ দিছে এটা ষ্টাৰ দিছে দুটা ৰাউণ্ড হ'লে কি হ'ব 2x হ'ব প্লাছ এটা চিলিণ্ডাৰ y প্লাছ এটা ষ্টাৰ z ইকুৱেল টু 10 হ'ব ইকুৱেশ্যন নম্বৰ 2 থাৰ্ড ইকুৱেশ্যন নম্বৰটো চাওক থাৰ্ড পিকচাৰটো এটা আছে ৰাউণ্ড এটা আছে চিলিণ্ডাৰ আৰু এটা আছে ষ্টাৰ তো গোটেইকেইটা x প্লাছ y প্লাছ z হ'ব ইকুৱেল টু 9 তো এইটো হ'ব ইকুৱেশ্যন নম্বৰ 3 এতিয়া আমি ইকুৱেশ্যন নম্বৰ 3টোৰ পৰা আমি কি কৰিব পাৰোঁ y প্লাছ জেডৰ মানটো উলিয়াব পাৰোঁ y প্লাছ জেডৰ মানটো যদি উলিয়াওঁ তেনে কি হ'ব এক্সটো ইফালে যাবগৈ 9 মাইনাছ এক্স হ'ব এইটো ইকুৱেশ্যন নম্বৰ কি লিখিলোঁ 4 লিখিলোঁ এতিয়া আমি 2 নম্বৰ ইকুৱেশ্যনটো চাওঁ 2 নম্বৰ ইকুৱেশ্যনত কি আছে 2x প্লাছ y প্লাছ z ইকুৱেল টু 10 y প্লাছ জেডৰ জেগাত আমি যদি 4 নম্বৰ ইকুৱেশ্যনটোৰ পৰা y প্লাছ জেডৰ মানটো বহাই দিওঁ 9 মাইনাছ এক্স বুলি তেতিয়া আমাৰ এক্সৰ ভেলুটো ওলাই যাব তেনেকৈ কৰিলোঁ আমি চাওক 2 নম্বৰ সমীকৰণটো পাতি 2x লিখিলোঁ y প্লাছ জেডৰ জেগাত কি লিখিলোঁ 9 মাইনাছ এক্সটো লিখি দিলোঁ ইকুৱেল টু 10 হ'ল তো এক্সকেইটা এফালে থ'লোঁ টু এক্সৰ পৰা মাইনাছ এক্স কৰিলে কিমান হ'ব এটা এক্স থাকিব প্লাছ 9টো এইফালে লৈ গ'লে মাইনাছ 9 হ'ব তো এক্স ইকুৱেল টু কিমান হ'ব আল্টিমেটলি 1 হৈ যাব হয়নে তো এতিয়া 1 নম্বৰ সমীকৰণত বহাওঁ এক্সৰ মান যদি 1 যদি 1 নম্বৰ সমীকৰণত বহাই দিওঁ তো ৱাইৰ মানটো কিমান ওলাব আমাৰ 5 ওলাব তাৰপিছতে এতিয়া আমি জেডৰ মানটো উলিয়াব লাগে ষ্টাৰ মানটোহে আমাক উলিয়াব দিছে তো ইকুৱেশ্যন 3ত বহালোঁ ইকুৱেশ্যন 3ত যদি আমি এতিয়া ভেলুকেইটা বহাই দিওঁ এক্স আৰু ৱাইৰ তো কিমান হ'ব 1 প্লাছ 5 প্লাছ জেড টু জেড ভাগে বহিব ইকুৱেল টু 9 হ'ব তো 5 প্লাছ 1 6 হ'ব 6 প্লাছ জেড ইকুৱেল টু 9 হ'ব 6টো লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডলৈ গ'লে মাইনাছ 6 হ'ব তো 9 মাইনাছ 6 কৰিলে কিমান হ'ব এনচাৰ জেড ইকুৱেল টু 3 হ'ব তো অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক কি কৈছে এৰেঞ্জ দ্য ৱৰ্ড গিভেন বিল' ইন দ্য মিনিংফুল ছিকুৱেঞ্চ কি কৈছে 5টা শব্দ দিছে সেই 5টা শব্দ ছিকুৱেঞ্চত মিলাবলৈ কৈছে কি কি দিছে পভাৰ্টি দিছে পপুলেশ্যন দিছে ডেথ দিছে আনএমপ্লয়মেণ্ট দিছে ডিজিজ দিছে তো এনচাৰ হ'ব 2 4 1 5 3 তো 2 নম্বৰটো কি কাৰণে হ'ল প্ৰথমে পপুলেশ্যন জনসংখ্যা যদি জনসংখ্যা বৃদ্ধি হয় কি হ'ব আনএমপ্লয়মেণ্ট বেছি হ'ব আনএমপ্লয়মেণ্টৰ সংখ্যা যদি বাঢ়ি যায় তেন্তে পভাৰ্টি হ'ব মানে পভাৰ্টি মানে দৰিদ্ৰতা যদি বাঢ়ে কি হ'ব ডিজিজ হ'ব ডিজিজ হোৱাৰ পিছত কি হ'ব ডেথ হ'ব তো আল্টিমেটলি কি হ'ব আমাৰ ছিকুৱেঞ্চটো 2 4 1 5 3 নেক্সট কুৱেশ্যনটো চাওক কি কৈছে প্ৰকাশ ইজ টলাৰ দেন গীতা অমৰ ইজ টলাৰ দেন প্ৰভাত বাট নট দেন গীতা প্ৰভূত ইজ টলাৰ দেন প্ৰকাশ হু ইজ শ্বৰ্টেষ্ট কি কৈছে প্ৰকাশ হৈছে গীতাতকৈ ওখ অমৰ হৈছে প্ৰভাততকৈ ওখ কিন্তু গীতাতকৈ ওখ নহয় প্ৰভূত হৈছে প্ৰকাশতকৈ ওখ তো কোন আটাইতকৈ চাপৰ বুলি সুধিছে অপশ্যন দিছে 4টা কোন হ'ব একেবাৰে সহজ এইটো চাওক কি কৈছে প্ৰকাশ হৈছে গীতাতকৈ ওখ হয়নে তো প্ৰকাশ গীতাতকৈ ওখ অমৰ হৈছে প্ৰভাততকৈ ওখ কিন্তু গীতাতকৈ ওখ নহয় গতিকে আটাইতকৈ ওখ কোন হ'ল ইয়াত প্ৰকাশ তাৰপিছত কোন আহিলে গীতা তাৰপিছত আহিলে অমৰ তেন্তে চাপৰ কোন হ'ল প্ৰভাত আটাইতকৈ চাপৰ হ'ব তেন্তে প্ৰভাত অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো চাওক কি কৈছে ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক ইন গিভেন ছিৰিজ আমাক ছিৰিজ এটা দিছে 4 5 12 39 160 কুৱেশ্যন মাৰ্কৰ জেগাত কি হ'ব সুধিছে চাওক এতিয়া কি হ'ব ছিৰিজ অৰ্ডাৰটো ফাৰ্ষ্টটো চাওক 4 ইনটু 1 প্লাছ 1 যদি কৰোঁ তেতিয়া কি হ'ব 5 হ'ব হয়নে তাৰপিছতে 5টোক যদি 2ৰে পূৰণ কৰোঁ 5 ইনটু 2 প্লাছ 2 কৰিলে 12 হ'ব 12 হোৱাৰ আকৌ 2 পিছত 3 কৰক 3 পিছত পিছৰ সংখ্যাটোৰ লগত 4 কৰক তেনেকৈ যদি কৰোঁ 12ৰ লগত 3 পূৰণ কৰি আকৌ 3 যদি প্লাছ কৰোঁ তেন্তে কি হ'ব 39 হ'ব 39 লগতে আমি কি পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব যিহেতু 1 2 3 4 এনেকৈ চিৰিয়েলি আহিছে 39 লগত আমি এতিয়া 4 পূৰণ কৰিলোঁ লগত আকৌ 4 প্লাছ কৰিলোঁ কি হ'ল এনচাৰ 160 হ'ল এতিয়া 160ৰ পিছৰ সংখ্যাটো আমাক উলিয়াব দিছিলে 160 লগত এতিয়া আমি কি পূৰণ কৰিব লাগিব 1 2 3 4 হৈ গ'ল এতিয়া কি আহিব 5 আহিব তো 160 লগত 5 ইনটু কৰিলোঁ লগত আকৌ 5টো প্লাছ কৰি দিলোঁ তো এনচাৰ হ'ল 805 তো অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো চাওক কি কৈছে চিলেক্ট দ্য বেষ্ট অল্টাৰনেটিভ এমং দ্য ফলোয়িং চিছম'গ্ৰাফি ইজ টু আৰ্থকুৱেক দিছে আৰু স্পিগম'মেন'মিটাৰ ইজ টু কি হ'ব সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্লাড প্ৰেছাৰ
কাৰণ চিছমগ্ৰাফীৰ সহায়ত আৰ্থকুৱেক জোখা হয় আৰু স্পিগম'মেন'মিটাৰৰ সহায়ত ব্লাড প্ৰেছাৰ জোখা হয়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি ইমানেই আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্টখিনি ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।